এক নং ভৰাগুৰি। আপোনাৰ নাম কি? মোৰ নাম ৰঞ্জিত জমিদাৰ। কালি নিশা বন্যহস্তীয়ে বহুত ওপৰত কালি নিশাই নহয় উজাগৰে আমি ডেইলি কটাওঁ ৰাতিটো আৰু মানে আজি 20-25 বছৰৰ পৰা এনেকৈ কৰি আছে। কিন্তু কালি মোৰ এনেকুৱা এটা সংঘাত হ'ব নালাগিছিল, কিন্তু হৈ গ'ল। কিন্তু তাৰ গাফিলতি সম্পূৰ্ণ আছিলে। আমি যিমানখিনি কৰিব পাৰিলোঁ কৰিলোঁ, কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টক 4 ঘণ্টাৰ পৰা ইনফৰমেশ্যন দিয়াৰ পিছতো মানে ইমান ফোন কৰিছোঁ, ফোন কৰোঁতে লাষ্ট টাইম আমাৰ ফোন তেখেতে মানে ব্লেক লিষ্টত সোমোৱাই দিলে। আমাৰ মানে ফোন ডাইভাৰ্ট কৰি দিছে তেখেতলোকে। আৰু যদি কালি ফৰেষ্টাৰ আহিলহেঁতেন, কিন্তু মোৰ এনেকুৱা কণ্ডিশ্যন নহ'লহেঁতেন। মই এতিয়া লোকৰ দিন হাজিৰা কৰোঁ মই, কিন্তু আজি মই 15-20 দিন হ'ব মই এতিয়া এই ঘৰ মই ৰিপেয়াৰিং কৰোঁতে মানে মোৰ আজি ঘৰখন কি হ'ব কি নাই মই একো নাজানো। ইফালে মোৰ ছোৱালীজনী আজিৰ পৰা এক্সাম আছে, কালি ৰাতিটো পঢ়িব নোৱাৰিলেই। তাৰ বাহিৰেও তাই এতিয়া বহুত মানসিক মানে প্ৰেছাৰ পৰিছে যে মোৰ ঘৰখন আপোনাক কি অনিষ্ট কৰিছে? মোৰ বহুত অনিষ্ট কৰিছে। মোৰ গোটেই ঘৰখন ভাঙিলে আপোনালোকে দেখি আপোনালোক আহি পেলাই। আৰু মোৰ ইনভাৰ্টাৰৰ পৰা ধৰি পেলাই গোটেই বহুত সমস্ত মানে কমচে কম 40-50 হাজাৰ টকা মোৰ নষ্ট কৰি দিলে। এতিয়া মই এই ঘৰখনৰ আৰু বেৰখিনি মই এইখিনি ৰিপেয়াৰিং কৰিবলৈও মোৰ পইচা নাই। মই এনেকুৱা কণ্ডিশ্যনত আছোঁ মানে মই উত্তৰবিহীন আৰু এতিয়া। এইখিনিত কিমান ঘৰ ভাঙিছে? এতিয়া এইখিনিতে মোৰ দাদাৰ ঘৰ ভাঙিলে। এই দাদাৰ ঘৰ 5 ইঞ্চি ৱাল সেয়া ভাঙিলে। পিছফালে গোটেই তাৰ ধান চান খাই পেলাই ঘৰ চৰ ভাঙি 3বাৰকৈ ভাঙিলে ঘৰ। তাতো কোনো প্ৰটেকশ্যন নাইকিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। আৰু কালি ৰিচেণ্ট আমাৰ দুঘৰ একেলগে ভাঙি দিছে। তাৰপিছত কেনি গ'ল বাবা নাজানো। ফৰেষ্ট বিভাগৰ গাফিলতিৰ বাবে গাফিলতি 100% গাফিলতি। ফৰেষ্ট বিভাগৰ 100% গাফিলতি। কাৰণ গাফিলতি এটা কাৰণে গাফিলতি মই আপোনাক ক'ব বিচাৰোঁ। 5 কিলোমিটাৰ দূৰৰ পৰা তেখেতলোক 4 ঘণ্টাত আহি পোৱা নাই। মই 22 কিলোমিটাৰ 25 মিনিটত আহি পেলাই মই স্কুটি লৈ পেলাই পাইছোঁ, মোৰ জীৱনৰ ৰিক্স লৈ পেলাই। ইমান বৰষুণৰ মাজত মোৰ ঘৰখন কালি নিশা শুই আছিলে নে বিচনাত? কালি শুই থকা অৱস্থাত মানে ঘৰত শুই থকা অৱস্থাত মই বাহিৰত গৈছিলোঁ। মই গুৱাহাটী যাবলগীয়া আছিলে, গুৱাহাটী গৈছিলোঁ। গুৱাহাটীৰ পৰা অহাৰ পিছত মই ৰাতি মই খবৰ পাইছোঁ মোৰ ঘৰটো ভাঙি দিছে। অলৰেডি মই ইমান স্পীডত আহিছোঁ, কিন্তু তাৰ পৰা 3 ঘণ্টাৰ আগৰ পৰা হাতীয়ে তাণ্ডৱ লগাই আছে মোৰ বেক চাইডে আহি পেলাই। 3 ঘণ্টা পাৰ হৈ 4 ঘণ্টাত সোমাই গ'ল। 4 ঘণ্টাৰ পৰা ফোন কৰি আছে ফৰেষ্ট ডিপাৰ্টমেণ্টক, আহি আছোঁ, আমাৰ বেটেলিয়ন নাযায়, আমাৰ গাড়ী ডিজেল নাই, আমুক নাই তামুক নাই তামুক নাই, বৰষুণ হৈ আছে কেনেকৈ যাম। অন্যান্য মানে তেখেতলোকৰ অভিযোগ আৰু তেখেতলোকৰ গাফিলতিৰ কাৰণে আজি মোৰ ঘৰটো ধ্বংস হৈ গ'ল। এক নং ভৰাগুৰি। আপোনাৰ নাম কি? মোৰ নাম ৰঞ্জিত জমিদাৰ। কালি নিশা বন্যহস্তীয়ে বহুত ওপৰত কালি নিশাই নহয় উজাগৰে আমি ডেইলি কটাওঁ ৰাতিটো। আৰু মানে আজি 20-25 বছৰৰ পৰা এনেকৈ কৰি আছে। কিন্তু কালি মোৰ এনেকুৱা এটা সংঘাত হ'ব নালাগিছিল, কিন্তু হৈ গ'ল। কিন্তু তাৰ গাফিলতি সম্পূৰ্ণ আছিলে। আমি যিমানখিনি কৰিব পাৰিলোঁ কৰিলোঁ, কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টক 4 ঘণ্টাৰ পৰা ইনফৰমেশ্যন দিয়াৰ পিছতো মানে ইমান ফোন কৰিছোঁ, ফোন কৰোঁতে লাষ্ট টাইম আমাৰ ফোন তেখেতে মানে ব্লেক লিষ্টত সোমোৱাই দিলে। আমাৰ মানে ফোন ডাইভাৰ্ট কৰি দিছে তেখেতলোকে। আৰু যদি কালি ফৰেষ্টাৰ আহিলহেঁতেন, কিন্তু মোৰ এনেকুৱা কণ্ডিশ্যন নহ'লহেঁতেন। মই এতিয়া লোকৰ দিন হাজিৰা কৰোঁ মই, কিন্তু আজি মই 15-20 দিন হ'ব মই এতিয়া এই ঘৰ মই ৰিপেয়াৰিং কৰোঁতে মানে মোৰ আজি ঘৰখন কি হ'ব কি নাই মই একো নাজানো। ইফালে মোৰ ছোৱালীজনী আজিৰ পৰা এক্সাম আছে, কালি ৰাতিটো পঢ়িব নোৱাৰিলেই। তাৰ বাহিৰেও তাই এতিয়া বহুত মানসিক মানে প্ৰেছাৰ পৰিছে যে মোৰ ঘৰখন আপোনাক কি অনিষ্ট কৰিছে? মোৰ বহুত অনিষ্ট কৰিছে। মোৰ গোটেই ঘৰখন ভাঙিলে আপোনালোকে দেখি আপোনালোক আহি পেলাই। আৰু মোৰ ইনভাৰ্টাৰৰ পৰা ধৰি পেলাই গোটেই বহুত সমস্ত মানে কমচে কম 40-50 হাজাৰ টকা মোৰ নষ্ট কৰি দিলে। এতিয়া মই এই ঘৰখনৰ আৰু বেৰখিনি মই এইখিনি ৰিপেয়াৰিং কৰিবলৈও মোৰ পইচা নাই। মই এনেকুৱা কণ্ডিশ্যনত আছোঁ মানে মই উত্তৰবিহীন আৰু এতিয়া। এইখিনিত কিমান ঘৰ ভাঙিছে? এতিয়া এইখিনিতে মোৰ দাদাৰ ঘৰ ভাঙিলে। এই দাদাৰ ঘৰ 5 ইঞ্চি ৱাল সেয়া ভাঙিলে। পিছফালে গোটেই তাৰ ধান চান খাই পেলাই ঘৰ চৰ ভাঙি 3বাৰকৈ ভাঙিলে ঘৰ। তাতো কোনো প্ৰটেকশ্যন নাইকিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। আৰু কালি ৰিচেণ্ট আমাৰ দুঘৰ একেলগে ভাঙি দিছে। তাৰপিছত কেনি গ'ল বাবা নাজানো। ফৰেষ্ট বিভাগৰ গাফিলতিৰ বাবে গাফিলতি 100% গাফিলতি। ফৰেষ্ট বিভাগৰ 100% গাফিলতি। কাৰণ গাফিলতি এটা কাৰণে গাফিলতি মই আপোনাক ক'ব বিচাৰোঁ। 5 কিলোমিটাৰ দূৰৰ পৰা তেখেতলোক 4 ঘণ্টাত আহি পোৱা নাই। মই 22 কিলোমিটাৰ
25 মিনিটত আহি পেলাই মই স্কুটি লৈ পেলাই পাইছোঁ মোৰ জীৱনৰ ৰিক্স লৈ পেলাই ইমান বৰষুণৰ মাজত মোৰ কালি ঘৰখন নিশা শুই আছিলে নে বিছনাত? কালি শুই থকাৰ অৱস্থাত মানে ঘৰত শুই থকা অৱস্থাত মই বাহিৰত গৈছিলোঁ মই গুৱাহাটী যাবলগীয়া আছিলে গুৱাহাটী গৈছিলোঁ গুৱাহাটীৰ পৰা অহাৰ পিছত মই ৰাতি মই খবৰ পাইছোঁ মোৰ ঘৰটো ভাঙি দিছে অলৰেডি মই ইমান স্পীডত আহিছোঁ কিন্তু তাৰ পৰা 3 ঘণ্টাৰ আগৰ পৰা হাতীয়ে তাণ্ডৱ লগাই আছে মোৰ বেক চাইডে আহি পেলাই 3 ঘণ্টা পাৰ হৈ 4 ঘণ্টাত সোমাই গ'ল 4 ঘণ্টাৰ পৰা ফোন কৰি আছে ফৰেষ্ট ডিপাৰ্টমেণ্টক আহি আছোঁ আমাৰ বেটেলিয়ান নাযায় আমাৰ গাড়ী ডিজেল নাই আমুক নাই তামুক নাই বৰষুণ হৈ আছে কেনেকৈ যাম অন্যান্য মানে তেখেতলোকৰ অভিযোগ আৰু তেখেতলোকৰ গাফিলতিৰ কাৰণে আজি মোৰ ঘৰটো ধ্বংস হৈ গ'ল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত